নমস্কাৰ ভক্তিজ্ঞান টক্সৰ অন্যটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম নামঘৰ বা মন্দিৰ মুচিলে কি পুণ্য হয়। নামঘৰ বা মন্দিৰৰ ঠাই মুচি পৰিষ্কাৰ কৰাটো অসমৰ সংস্কৃতি আৰু ধৰ্মীয় দৃষ্টিৰে এক মহান সেৱা বুলি গণ্য কৰা হয়। শাস্ত্ৰ আৰু কীৰ্তন ঘোষাত বৰ্ণিত হৈছে যে নামঘৰ বা মন্দিৰ হৈছে ভগৱানৰ নিবাস। ঠাই পৰিষ্কাৰ কৰাটো মানে ভগৱানক শ্ৰদ্ধা জনোৱা আৰু তেওঁৰ বাবে সুচি পৰিৱেশ সৃষ্টি কৰা। যি ব্যক্তিয়ে এই কাম কৰে তাত তেওঁ শৰীৰক পৰিশ্ৰমে ভক্তি প্ৰদৰ্শন কৰে। ইয়াৰ ফল বা পুণ্য সেৱাৰূপে গৃহীত হয়। ভগৱানৰ সান্নিধ্য লাভ হয়, পাপ ক্ষয় হয়, অপবিত্ৰ চিন্তা দূৰ হয়, মন সুচি হয়, সৎগতি হয়। শাস্ত্ৰ অনুসাৰে মন্দিৰ সেৱা কৰা মানুহৰ আগন্তুক জন্মটো কল্যাণ হয়। সমষ্টিগত পুণ্য নামঘৰ মুচিলে সকলো ভক্তৰ সুবিধা হয়, সেয়েহে সমাজৰ হিতত পুণ্য হয়। ভাগৱত পুৰাণ শ্ৰীমদ ভাগৱতমতে ভাগৱতত উল্লেখ আছে মন্দিৰ পৰিষ্কাৰ কৰাটো গোবিন্দ সেৱাৰ অন্তৰ্গত, অৰ্থাৎ ভগৱানৰ বাসস্থান সূচী কৰি ৰাখিলে সেইটো তেওঁ সৰ্বশৰী সেৱা কৰাৰ দৰে, গীতাৰ দৰে। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, যি মোৰ বাবে সামান্য ফুল পাতা পানী বা সেৱাৰ বস্তু শ্ৰদ্ধাৰে আগবঢ়ায় মই সেই সেৱা গ্ৰহণ কৰোঁ। কীৰ্তন ঘোষাত কৈছে শ্ৰীমন্ত শংকৰে, কীৰ্তন ঘোষাত কৈছে সেৱা কৰি হৰিৰ নাম লভে ভকতৰ বেছি। অৰ্থাৎ নামঘৰ মন্দিৰ সেৱা কৰাটো, নামঘৰ পৰিষ্কাৰ কৰাটো এইবোৰ কৰ্মই ভকতৰ পৰম কল্যাণৰ পথ। সামূহিক দৃষ্টিকোণ নামঘৰ মুচিলে সকলো ভক্ত সুচি পৰিৱেশত নাম প্ৰসংগ কৰিব পাৰে। এনে কামে সমাজৰ হিত কৰে আৰু সমাজহিত কৰ্মই পুণ্যৰ সৰ্বোচ্চ। সেয়েহে নামঘৰ বা মন্দিৰ মুচি পৰিষ্কাৰ কৰাটো প্ৰণিপাত, ভক্তি আৰু পৰম